ব্ৰকলি খাই ইয়াৰ ঠাৰিখিনি পেলাই নিদি এটা বৰ সুন্দৰ ৰেচিপি বনাব পাৰি। পাত, ঠাৰি আৰু মাজৰ অংশখিনি মই এইদৰে সৰু সৰুকৈ কাটি ল'লোঁ। এতিয়া এইখিনি ভালদৰে ধুই ল'ম। আনফালে মই এটা মিক্সি বাতিত এটা বিলাহী, দালচেনি, ইলাচি, গোটা জিৰা, জালুক, চফ, পুষ্ট, সৰিয়হ, আদা, নহৰু আৰু কেঁচা জলকীয়াৰ এটা পেষ্ট বনাই ল'ম। আনফালে কেৰাহীটোত মই তেল গৰম হ'বলৈ দি পিঁয়াজ দি লৈছোঁ। লগতে ইয়াতে মই কাটি ৰখা শাকখিনিৰ লগত এবাটি মই মচুৰ দাইল দিছোঁ। নিমখ হালধি দি মই ঢাকোন লগাই ভালদৰে সিজিবলৈ দিলোঁ। এতিয়া ইয়াতে মই মছলাৰ পেষ্টটো দি ল'লোঁ। এইখিনি ভালদৰে আকৌ মই ঢাকোন লগাই সিজিবলৈ দিলোঁ। এতিয়া মই ইয়াতে এগিলাচ গৰম পানী দি ল'লোঁ। এইখিনি মই 5 মিনিট সময় এইদৰে সিজিবলৈ দিছিলোঁ। ঠিক এনেধৰণে হৈছে। এতিয়া ইয়াতে মই এমুঠি ধনিয়া পাত দিলোঁ। এয়া ৰেডি।